নমস্কাৰ সকলোকে। মই মানে দেখুৱাম ব্লাউজৰ মানে আৰু কি এই কিনি অনা ব্লাউজ আৰু কেনেকৈ নিজে ঘৰতে আৰু কৰিব পাৰি পইচা মানে কি আৰু পইচা নভৰা কৰি নিজে মানে আৰু যদি মেচিনৰ কাম জানে তেতিয়া আৰু নিজে কৰিব পাৰি তাকে বোলো দেখুৱাব আলছোঁ। আৰু এই যে মই দেখি ল'লোঁ সেইখিনি এতিয়া মই মানে গাজালেদি সৰকৈ ল'ম। এইটো পাইপিং বুলি কয় বাৰু। এই কিনা ব্লাউজত এনেকৈয়ে থাকে। এইটো বস্তু এতিয়া মই গাজালেদি সৰকাইছোঁ আৰু গাজালেদি সৰকাব বিৰাটেই ভাল। তেতিয়া মানে কাপোৰটো টান নপৰে, যিহেতুকে কিছুমান বস্তু ব্যৱহাৰ কৰিলে আৰু সেই ছিঙি যোৱাৰ চান্স থাকে কাপোৰটো। তাত কৰি গাজালেদি যিকোনো চিলায়ে গাজালেদি সৰকাব বিৰাটেই ভাল। আৰু এনেকৈ মই মানে কি আৰু সৰকৈ লৈছোঁ। এইটো গোটেইটো সৰকৈ দিয়াৰ পিছত মই মানে কাটি ল'ম পিঠিটো। আৰু পিঠিটো কাটিব অতি সহজে। আপোনালোকে যোনে মানে অলপ হ'লেও চিলাই শিকিছে বা নিশিকিলেও আচলতে আজিকালি ইউটিউবতে হওক বা কিছুমান ভিডিঅ'ই হওক চাই মেথন শিকিব সহজ। আৰু মই সেই সৰকৈ লৈ মেথন পাইপিঙৰ কাৰণে এই মানে সেই কৰি আছোঁ, কাপোৰ কাটি আছোঁ। আৰু এনেহেন পাইপিঙৰ কাপোৰগিলা কিনবাই পাই চিলাই মানে য'ত এই মিচিঙত যোগাৰ পায় তাৰে দোকান বোলে পাইপিঙৰ কাপোৰ দিয়ক বুলি ক'লে আৰু দি দিয়ে। আৰু আমি পাইপিঙৰ কাপোৰখিনি সদায় এনেকৈ কণা কণিকৈ কাটিব লাগে, তেতিয়াহে মানে বস্তুটো আৰু কি বলি যোৱাৰ চান্স থাকে। আৰু এতিয়া মই কণা কণিকৈ এইফাল মোৰ এনেকৈ উল্টা পুল্টা কৰি লৈ এনেকৈ চিলাই লৈছোঁ। লৈ এইটো চিলাইটো তলমুৱা কৰি নেক্সটটো আৰু এনেকৈয়ে মাৰি ল'ম। লৈ মেথন মই তাত বেছি লোৱা নাই, কাৰণ হাতত যিহেতুকে লগাব নালাগে অকল পিঠিখন, সেইকাৰণে 3ডাল কৰিয়ে লৈছোঁ। আৰু যদি হাতত লগাব লাগে তেতিয়া 5ডাল লাগে, এনেহেন দীঘল দীঘল যোৰা লগাব। আৰু এনেকৈ মই তাই ৰছীটোও কিনিব পায়, পাইপিঙৰ ৰছী বানৰ কাৰণে লাৰু বুলি কয় সেইটো। আৰু এনেকৈ মই এতিয়া মাৰি যাই আছোঁ, আপোনালোকেও চাই যাওক। আৰু এনেকৈ আপোনালোকে একবাৰ ট্ৰাই কৰি চাব ঘৰতে। মানে কি আৰু কেতিয়াবা কাৰণে এইটো মানে কি পিঠি ধৰ কিছুমানে এনেহেন অনাৰ পিছত ঘূৰাবও নোৱাৰি, ধৰ অসুবিধাও পায় বা বেলেগত দি পইচা কিয় ভৰিব লাগে, যদি ঘৰতে মেচিন থাকে নিজে কৰিব পাৰি। সেনেহেনকৈ এতিয়া মই এইবিলাক মাৰা হৈ গ'ল। ব্লাউজটো মই এনেকৈ লৈছোঁ, পাৰে আপোনালোকে চাই লওক। লৈ এই চিলাই যি কৈছিলোঁ এতিয়া কাষেদি মানে এই তাৰে চিলাইৰ সেই চিনটো থাকিবই নহয় তাৰে কাষত আমি এতিয়া বহি ল'ম। এইটো বস্তু উল্টাটো তলৰ ফালে এনেহেনকৈ এতিয়া বহি ল'লোঁ। লৈ এতিয়া এই পাইপিঙৰ কাষত যোনটো চিলাই আছে সেই চিলাইটোৰ ওপৰে ওপৰে আমি চিলাইটো মাৰি যাম। এতিয়া আপোনালোকে চাই যাব, আগৰ ফালে মই এইখিনি আঙুলিটো জোখাই দি এক আঙুল মানে ৰাখি থৈ দিছোঁ, কাৰণ মুকলি সেইখিনি চিলাই দিব লাগিব তাৰে কাৰণে। এই আৰু মই মানে এই চিলাব ধৰিলোঁ এনেকৈ সেই চিলাইৰ ওপৰে ওপৰে। আপোনালোকেও এনেকৈ চাই মেথন ট্ৰাই কৰিব। আৰু ব্লাউজটো কাটি দিছোঁ, মানে পিঠিটো কেনেকৈ কাটিব লাগে মানে এইটো আৰু আপোনালোকে নিশ্চয় গমেই পাব। সেই কৰি সমান কৰি পাৰি লৈ মেথন অলপমান যেখিনি মানে আপোনালোকক দ লাগে সেই হিচাপত কাটি দিলেই হ'ল। আৰু চিলাইৰ কাৰণে কিনা আঙুলি জোখেদি এক আঙুল ৰাখিলেই হ'ল পিঠিখন। যিহেতুকে চিলাইটোৰ কাৰণে অলপ যায়, এই চিলাইৰ ওপৰে ওপৰে এইখিনিহে গম পোৱা যাব। পিঠিখনতো নাথাকে চিলাই চিনটো, গতিকে কিনা আঙুলি জোখেদি এক আঙুল ৰাখি দিলে ধুনীয়াকৈ হৈ যায়। এতিয়া মই এনেকৈ ল'ম, মানে লাষ্ট য'ত শেষ হয় সেইটো ফাইলৰ পৰা এতিয়া আমি মককে মেথন মাৰি ল'ব লাগিব। এই মই এনেকৈ দিলোঁ, আপোনালোকেও এনেকৈ চাব। আৰু যাৰ মানে মেচিন চলোৱা নতুন অভ্যাস শুনি একদম লাহে লাহে কৰিলে হ'ল, বেছি খৰধৰ কৰি কৰিব নালাগে। যিহেতুকে নতুন অভ্যাসত খৰধৰ কৰা কামগিলা আৰু বেছি বেয়া হয়। লাহে লাহে যদি আপোনালোকে এনেকৈ চাই মেথন মানে আৰু ট্ৰাই কৰে ধুনীয়াকৈ হৈ যাব আপোনালোকৰ। আৰু এই মোৰ লাষ্ট টাইমত হ'লে ইমান ধুনীয়াকৈ পাইপিংটো বৈছে। আৰু মানে কি আৰু পিন্ধিবও ভাল হয় দিয়কচোন, যিহেতুকে গৰমৰ কথা বহুতে আৰু বয়া পায়। আৰু কিছুমানে বাৰু পিঠি উঠা ব্লাউজে পিন্ধে, পিন্ধাটো চবৰে নিজা নিজা কথা। আৰু মই এনেকৈ মানে কাষৰে মামী এগৰাকী দিছিল, তাকে বোলো চিলাই দিলোঁ। আৰু আপোনালোককো ভিডিঅ'টো দেখুৱালোঁ।